কাহিনীটো আৰম্ভ হয় কোৰিয়াৰ এখন চহৰৰ পৰা। আমি দেখিবলৈ পাওঁ লি জাং-সু নামৰ এজন ব্যক্তিয়ে গাড়ীত তেল ভৰাবলৈ ফিউল ষ্টেচনলৈ যায়। কিন্তু ফিউল ভৰোৱা মানুহজনে তেওঁৰ কথা গুৰুত্ব নিদিয়ে, সেইবাবে তেওঁলোক দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। আৰু যেতিয়াই তেওঁ গাড়ীত ফিউল ভৰাই তাৰ পৰা ওলাই যাব বিচাৰে, সেই বয়সীয়াল মানুহজনে তেওঁক 2 বটল পানী দি চৰি বুলি কয়। আৰু লি জাং-সুৱেও তেওঁৰ কথা ধৰি নাৰাখি তাৰ পৰা গুচি আহিলে। লি জাং-সুৱে কিয়া মটৰ্ছত কাম কৰিছিল। একচুৱেলি আজি তেওঁৰ জীয়েকৰ জন্মদিন, আৰু সেই উপলক্ষে আজি তেওঁ সোনকালে অফিচৰ পৰা ঘৰলৈ উভতিছিল। আৰু জীয়েকজনীৰ বাবে তেওঁ এটা ডাঙৰ চাইড কেক অৰ্ডাৰ দি লৈ গৈছিল। তেওঁ যিটো ৰাস্তাৰে ঘৰলৈ উভতে সেই ৰাস্তাটোত এটা দীঘল টানেল আছে, আৰু সেই টানেলটো ৰিচেণ্টলি ৰিঅপেনিং কৰা হৈছিল। কিন্তু যেতিয়াই তেওঁ টানেলটোত সোমাই কিছু দূৰ পায়, সেই টানেলটোৰ লাইটবোৰ ছাডেনলি বন্ধ হৈ যায় আৰু তেওঁ একো দেখা নোপোৱা হৈ যায়। তথাপিও তেওঁ নিজৰ গাড়ীৰ লাইটৰ পোহৰেৰে আগুৱাই গৈ থাকিল। লিয়ে ভাবিলে চাগে শ্বৰ্ট চাৰ্কিট হোৱা বাবে সেই লাইটবোৰ বন্ধ হৈ গৈছে। তথাপিও তেওঁ ধুনীয়াকৈ গৈ থাকিল। কিন্তু হঠাতেই তেওঁ দেখিবলৈ পালে যে ওপৰত থকা ৰেলিঙৰ লাইটবোৰ তললৈ নামিবলৈ ধৰিলে, আৰু লগে লগে সেই টানেলটো ভাঙি তেওঁৰ গাড়ীৰ ওপৰত পৰিল। আমি দেখিবলৈ পোৱা মতে প্ৰথম কিছু সময় লি ইয়ং অচেতন মুহূৰ্ততে থাকে, আৰু যেতিয়াই তেওঁৰ হোচ আহে সেই অৱস্থাটো দেখি তেওঁ পাগল হৈ যায়। কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা মুহূৰ্ত। গোটেই গাড়ীখন শিল, ইটা, ডাঙৰ ডাঙৰ ৰডেৰে ভৰ্তি হৈ থাকে। কোনো এখন দৰ্জা খুলিব নোৱাৰি। আৰু তেতিয়াই তেওঁৰ নিজৰ মোবাইলটোলৈ মনত পৰে, আৰু লগে লগে মোবাইলটো তেওঁ বিচাৰিবলৈ ললে। ফাইনেলি মোবাইলটো তেওঁ বিচাৰি পালে, আৰু লগে লগে সেই ঠাইখনৰ হেল্প নাম্বাৰত ফোন কৰিব ললে। কিন্তু সেই ঠাইখিনিত নেটৱৰ্ক একেবাৰে নাছিল। যিহেতু সেই টানেলটো কলেপছ হৈছে, সেইবাবে নেটৱৰ্ক পাবলৈ একেবাৰে মুস্কিল হৈ পৰিছে। তথাপিও তেওঁ কষ্ট কৰি হলেও নেটৱৰ্ক এডাল বিচাৰি পালে, আৰু লগে লগে হেল্পলাইনক ফোন কৰি জনাই দিলে। তাৰপিছত তেওঁ গাড়ীখন এফালৰ পৰা চেক কৰিবলৈ ললে যে আৰু ক'ত ক'ত কি হৈছে। আৰু হঠাৎ তেওঁৰ নজৰ পৰিল সেই পানী বটল দুটালৈ, আৰু তেওঁ ভাবিলে হয়তো সেই মানুহজনে সেই পানী বটল দুটা নিদিলে তেওঁৰ আজি অৱস্থা কি হলহেঁতেন। আনফালে আমি দেখিবলৈ পাওঁ যে ৰেস্কিউৰ গাড়ী আহি সেই ঠাইখিনি পাইছে, আৰু লগে লগে সেই টানেল কলেপছৰ নিউজটো সকলোৰে মুখে মুখে প্ৰচলিত হৈ গল। আৰু সকলোবোৰ মানুহে আচৰিত হৈ পৰিল যে কেনেদৰে এই ঘটনাটো ঘটিবলৈ পালে। আৰু লগে লগে ফায়াৰ ব্ৰিগেড আৰু ৰেস্কিউ টিম আহি সেই জাগাখিনিত উপস্থিত হল। আনফালে আমি দেখিবলৈ পাওঁ লি জাং-সুৰ ৱাইফ চি হুয়েঙে মলত বজাৰ কৰি থাকে, আৰু হঠাতে তেওঁৰ নজৰ সেই টিভিটোলৈ পৰে য'ত তেওঁৰ মানুহজনৰ ফটোখন থাকে। আনফালে আমি দেখিবলৈ পাওঁ লি জাং-সুৱে অহৰহ প্ৰচেষ্টা কৰি থাকে কেনেদৰে সেই ঠাইখিনিৰ পৰা ওলাব পাৰে, আৰু সকলোকে ফোন কৰি থাকে, কিন্তু কোনো মানুহে তেওঁক এতিয়ালৈকে ভালদৰে জনাব পৰা নাই যে একচুৱেলি কি হৈছে। আনফালে আমি দেখিবলৈ পাওঁ টানেলৰ বাহিৰত অজস্ৰ মানুহে ভিৰ কৰিছে, আৰু তাৰ ভিতৰত ৰেস্কিউ টিমৰ এজন হেড আছিল, আৰু তেওঁৰ নাম হল ডে কিয়ং। তেওঁ সেই ৰেস্কিউ টিমটোৰ ইনচাৰ্জ আছিল, আৰু তেওঁ লিক ফোন কৰি সকলোখিনি কথা জনাই দিয়ে, আৰু এইখিনিও কয় যে এই কেছটোত বহুখিনি টাইম লাগিব, সেইকাৰণে আপুনি যিমান দিন পাৰে ধৈৰ্য ধৰি আমাৰ লগত কোঅপাৰেট কৰক। আৰু লগে লগে তেওঁলোকে ছানবিন কৰিবলৈ আৰম্ভ কৰিলে। আনফালে আমি দেখিবলৈ পাওঁ লি ইয়ঙৰ ছোৱালীজনীয়ে লি ইয়ঙক ফোন কৰে আৰু কয় যে আজি মোৰ জন্মদিন, তুমি কেতিয়া ঘৰলৈ আহিবা। কিন্তু লি ইয়ঙে একো কথা কবলৈ নোৱাৰে, আৰু ছোৱালীজনীৰ কথা শুনি তেওঁ কান্দিবলৈ ধৰে। তেতিয়া লি ইয়ঙৰ ৱাইফ চি ইয়ঙে তেওঁক সান্তনা দি কিনে বুজায় আৰু ধৈৰ্য ধৰিবলৈ দিয়ে, কিয়নো এই সময়খিনিত ধৈৰ্য ধৰাৰ প্ৰয়োজন বহুত। আনফালে আমি দেখিবলৈ পাওঁ তেওঁলোকৰ মন্ত্ৰালয়ৰ টিমে লগ হৈ ৰেস্কিউ টিমক অৰ্ডাৰ দিয়ে আৰু কয় যে অতি সোনকালে সেই ৰেস্কিউ কাম আৰম্ভ কৰিব লাগে, আৰু লগে লগে ৰেস্কিউ টিমে কামত লাগিবলৈ ধৰে। পোনপ্ৰথমে তেওঁলোকে ড্ৰোনেৰে সেই টানেলৰ ভিতৰত যাবলৈ চেষ্টা কৰে, আৰু সেই পদক্ষেপটো যে কৰবাত ফেইল হৈ যায়। আৰু তেতিয়াই ডে ইয়ং নামৰ অফিচাৰজনে কয় যে মই নিজে যাম আৰু ভিতৰত কি হৈছে তাৰ অনুসন্ধান কৰি মই ৰিপৰ্টটো জনাম। আৰু কথামতে কাম আৰম্ভ হল। অফিচাৰজনে এজন ল'ৰাক লৈ ভিতৰলৈ গল আৰু চাৰিওফালে এনালাইজ কৰিবলৈ আৰম্ভ কৰিলে যে সঁচাকৈ সেই টানেলটোত কিনো হৈছিল, যাৰ বাবে সেই টানেলটো তললৈ খহি পৰিল। আৰু লগে লগে ডাঙৰ এটা শিল আহি তেওঁলোকৰ গাড়ীৰ ওপৰত পৰিল, আৰু লগে লগে ৰিভাৰ্ছ গিয়াৰ লগাই তেওঁলোকে পিছলৈ গুচি গল, কাৰণ তাত থকা মানে মৃত্যুমুখত পৰা। আৰু চকুৰ পলকতেই সেই জাগাখিনি ধূলিসাৎ হৈ গল। আৰু লগে লগে সেই অফিচাৰজনে লি ইয়াঙক ফোন কৰি জনাই দিয়ে যে টানেলটোত থকা বাকী অংশখিনি ধূলিসাৎ হৈ গল। আৰু এই কথাখিনি শুনাৰ পাছত লি ইয়ং সম্পূৰ্ণৰূপে ভাঙি পৰে। আনফালে আমি দেখিবলৈ পাওঁ তেওঁলোকৰ মন্ত্ৰালয়ে সকলোবোৰ ৰিপৰ্টাৰবোৰক মাতি এখন মিটিং দিয়ে আৰু কয় যে আমি ডাঙৰ পাইপৰ সহায়েৰে তললৈ খান্দি লি ইয়ঙক তাৰ পৰা উদ্ধাৰ কৰিম। আনফালে আমি দেখিবলৈ পাওঁ চাওঁতে চাওঁতে 3 সপ্তাহ পাৰ হৈ গল, আৰু এইপিনে লি ইয়ঙৰ পানী বটল দুটাত থকা পানী ইতিমধ্যে শেষ হওঁ হওঁ, লগতে তেওঁৰ ছোৱালীজনীৰ বাবে অনা কেকটো ইতিমধ্যে তেওঁ খাই শেষ কৰিলে। এদিন তেওঁ গাড়ীখনৰ বাহিৰত ওলাবলৈ চেষ্টা কৰিলে আৰু দৰ্জাখনত লাগি থকা শিলবোৰ ভৰিৰে সাইড কৰি দিলে, আৰু ফাইনেলি তেওঁ গাড়ীখনৰ বাহিৰত ওলাই আহিল। কিন্তু ওলাই আহি দেখিবলৈ পাই
যে কাষতে আৰু এখন গাড়ী আছে আৰু সেইখন গাড়ীৰ ভিতৰত এজনী ছোৱালী আবদ্ধ হৈ আছে আৰু লি ইয়ঙে সেই ছোৱালীজনীক বাহিৰলৈ ওলোৱাৰ বাবে বহুখিনি চেষ্টা কৰে কাৰণ ৰদ আৰু শিলে তাইৰ চিটটো ঘেৰি ধৰিছে আৰু কোনো পধ্যেই তাইক তাৰ পৰা উঠাবলৈ নোৱাৰে লি ইয়ঙে বহুত চেষ্টা কৰে সেই শিলটো গুচাবলৈ কিন্তু কোনো পধ্যেই সেই শিলটো সি গুচাবলৈ নোৱাৰে তাই সোধে কিবা লাগিব নেকি তাই পানী খাম বুলি কয় তেতিয়া লি ইয়ঙে নিজৰ ভাগত থকা অকণমান পানী তাইক খুৱাই দিয়ে আৰু কিছু সময় পিছত যেতিয়া লি ইয়ঙে সেই ছোৱালীজনীৰ লগত কথা পাতিবলৈ আহে তেতিয়া দেখিবলৈ পায় যে সেই ছোৱালীজনীৰ অলৰেডি মৃত্যু ঘটিছে আৰু লগে লগে লি ইয়ং দুখত ভাঙি পৰে আৰু লগে লগে তেওঁ বাহিৰত আহি ছানবিন কৰিবলৈ আৰম্ভ কৰে কৰবাত এনেকুৱা কোনোবা সুৰংগ আছে নেকি যিটো সুৰংগতে তেওঁ পাৰ হ'ব পাৰে আনফালে তেওঁৰ পানীও শেষ হ'বলৈ ধৰিছে সেইবাবে তেওঁ য'তে যেনেকুৱা ধৰণৰ পানী পায় তাকে খাবলৈ ধৰিলে আনফালে আমি দেখিবলৈ পাওঁ ৰেস্কিউ কাম তীব্ৰ গতিত চলি আছে যদিও সেই সময়খিনিতে এটা বাধা আহি পৰিল কিয়নো সেই সময়ত তাতে স্নোফল আৰম্ভ হ'বলৈ ধৰিলে আৰু স্নোফল হোৱা বাবে কোনো ধৰণৰ কাম কৰিবলৈ নোৱাৰে আৰু সেই কথাটো সেই অফিচাৰজনে লি ইয়ঙক ফোন কৰি জনাই দিয়ে আৰু লি ইয়ঙৰ যিখিনি ভৰসা আছিল লাহে লাহে সেই ভৰসাবোৰো যেন নোহোৱা হ'বলৈ ধৰিলে আৰু লাহে লাহে নিজকে শেষ কৰি দিয়াৰ কথা মনলৈ আহিলে আৰু এইপিনে যিহেতু লি ইয়ঙৰ মোবাইলৰ বেটাৰী শেষ হৈ আহিল সেইবাবে তেওঁ চি হুয়েঙক ফোন কৰি তেওঁৰ আশা নকৰিবলৈ জনাই দিল চাওঁতে চাওঁতে এমাহ পাৰ হৈ গ'ল ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ মন্ত্ৰালয়ৰ মানুহ কিছুমানে ধৰি একেলগে মিটিং কৰিলে আৰু তেওঁলোকে আলোচনা কৰিলে এই ঠাইখিনিৰ যিবিলাক শিল আছে সেই সকলোবোৰ শিল গ্ৰেনেডেৰে ফুটাই সেই জাগাখিনি খালী কৰি পেলাব আৰু যেতিয়াই সেই কথাখিনি তাতে মাইকৰ সহায়েৰে এনাউন্স কৰে তেতিয়াই লি সেই সকলোবোৰ কথা শুনে আৰু লগে লগে তেওঁৰ গাড়ীৰ হৰণটো বজাই দিয়ে আৰু বহুত সময় হৰণটো বজোৱাৰ পিছত কেইজনমান মানুহৰ কাণত পৰে আৰু লগে লগে সেই ঠাইখিনিত লি ইয়ঙক বিচাৰ হাচাৰ কৰিবলৈ আৰম্ভ কৰে আৰু ফাইনেলি লি ইয়ঙক বিচাৰি পায় আৰু তেওঁক পোনে পোনে হস্পিটেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰে আৰু এনেদৰে লি ইয়ং নামৰ এই ব্যক্তিজনক ৰেস্কিউ কৰিবলৈ সক্ষম হয়